নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 17 মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশত চলি আছে নিৰ্বাচনী যুদ্ধ আৰু এই নিৰ্বাচনী যুদ্ধৰ মাজতেই বিজেপিক চিন্তিত হোৱা দেখিবলৈ পোৱা গৈছে। কাৰণ কমিব নেকি এইবাৰ ভবামতে বিজেপিৰ আসন? হিন্দু বলয়তৰ কমিল নেকি মোদীৰ ঢৌ? আসনক লৈ চিন্তিত হৈ পৰিছে এইবাৰ বিজেপি। আশাৰ স্থল উত্তৰ প্ৰদেশ আৰু বিহাৰত নিম্নগামী ভোটদানৰ হাৰ। উত্তৰ প্ৰদেশৰ চতুৰ্থ পৰ্যায়ত ভোটদানৰ হাৰ মাত্ৰ 58% আৰু বিহাৰত মাত্ৰ 56% ভোটাৰহে ভোটদান। আৰু ভোটদান হ্ৰাসে চিন্তিত কৰি তুলিছে এইবাৰ বিজেপিক। আৰু ইটোৰ পিছত সিটো ৰোড শ্ব'ৰ পিছতো ব্যাপক হাৰত ওলাই নাহিল এইবাৰ ভোটাৰ। আৰু হিন্দু বলয়ত কমিল নেকি মোদীৰ ঢৌ? আসনক লৈ চিন্তিত হৈ পৰিছে এইবাৰ বিজেপি। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। প্ৰচণ্ড গৰমৰ মাজতেই ৰাজ্যত ধুমুহা বৰষুণৰ আগজাননী। ৰাজ্যৰ 16খন জিলাত আজিৰ দিনটোৰ বাবে য়েল্লো এলাৰ্ট জাৰি। বতৰ বিজ্ঞান কেন্দ্ৰই এইকেইখন জিলাৰ বাবে জাৰি কৰিছে এলাৰ্ট। আৰু কোনকেইখন জিলাত আহিব পাৰে ধুমুহা আৰু বৰষুণ, আহক সবিশেষ জানি লওঁ। কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, চিৰাঙত য়েল্লো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। লগতে গোৱালপাৰা, বৰপেটা, নলবাৰী, মৰিগাঁৱতো আহিব পাৰে এই বৰষুণ। লগতে কামৰূপ মেট্ৰ', দৰং, ওদালগুৰিতো বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা। আৰু কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলঙৰ বাবেও য়েল্লো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। আৰু উত্তৰ অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়াত আহিব পাৰে এই বৰষুণ। আৰু কাইলৈ বতৰে অধিক ভয়াৱহ ৰূপ লোৱাৰ পূৰ্ণ সম্ভাৱনা। আৰু ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ বেগত বলিব পাৰে এই বতাহ। আৰু প্ৰচণ্ড গৰমৰ মাজতেই ৰাজ্যত ধুমুহা বৰষুণৰ আগজাননী এতিয়া দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। এইবাৰ বজাৰত দেখিবলৈ পোৱা গৈছে দাম বৃদ্ধিৰ জয়। হঠাৎ বৃদ্ধি খাদ্য সামগ্ৰীৰ দাম। 12 টকাৰ কণী এতিয়া 16 টকা হ'লগৈ। আৰু ব্ৰইলাৰ নাই 300 টকাৰ তলত। পিঁয়াজৰ দামে চুলেগৈ প্ৰতি কিলোত অৰ্ধশতক। আৰু 50 টকাৰ তলত পাবলৈ নাই কোনো ধৰণৰ শাক পাচলি। ৰাজ্যবাসীৰ বাবে বেয়া খবৰ, কিয়নো লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণতে এতিয়া বজাৰত বিভিন্ন খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু 100 টকা লৈ গ'লে আনিব পাৰিব মাত্ৰ 2টাহে পাচলি। আৰু শাক পাচলি এৰি আলু খাওঁ বুলিলেও ভাবিব লাগিব আপুনি এতিয়া। আৰু আলু এতিয়া প্ৰতি কিলোত 30 টকা হ'লগৈ। আৰু মুঠৰ ওপৰত জনতাৰ মূৰত এইবাৰ পুনৰ ৰামটাঙন। এইবাৰ বজাৰত দাম বৃদ্ধিৰ জুই দেখিবলৈ পোৱা গৈছে। ৰাজনৈতিক প্ৰেক্ষাপটত এটি ডাঙৰ খবৰ। আগন্তুক 4 জুনৰ পিছত জনতাই বাই বাই দিব বিজেপিক। আৰু 150খনো আসন লাভ নকৰিব বিজেপিয়ে। বহী কলম উলিয়াই লিখি ৰাখক আপুনি এই কথা। আৰু 4 জুনৰ পিছত নৰেন্দ্ৰ মোদী হ'ব নোৱাৰিব দেশৰ প্ৰধানমন্ত্ৰী। দেশৰ জনতাক গেৰেণ্টি দিলে এইবাৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। আৰু কাঁহী বাতি বজালেই দেশৰ পৰা দৰিদ্ৰতা শেষ হৈ নাযায় বুলি মন্তব্য কৰে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। আৰু মোবাইলৰ ফ্লাছ লাইট জ্বলালেও শেষ নহয় ভাৰতৰ দৰিদ্ৰতা। আৰু আমি নিৰ্বাচন জয়ী হোৱাৰ পিছতেই 1 লাখ টকা একাউণ্টত ভৰাই দিম বুলি মন্তব্য কৰে কংগ্ৰেছৰ যুৱৰাজে। আৰু 4 জুনৰ পিছত জনতাই বাই বাই দিব লাগিব বিজেপিক। আৰু 150খনো আসন লাভ নকৰিব বিজেপিয়ে। বহী কলম উলিয়াই আপুনি লিখি ৰাখক এই কথা, এনেদৰে মন্তব্য কৰিলে ৰাহুল গান্ধীয়ে। অসমত 1,25,00,000 অনুপ্ৰৱেশকাৰী বাংলাদেশী আছে। এই বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আহক বিস্তাৰিত খবৰ জানি লওঁ। অসমত অসমীয়াৰ অস্তিত্ব এতিয়া সংকটত। আৰু অসমত 1,25,00,000 বাংলাদেশী অনুপ্ৰৱেশকাৰী আছে। এই বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু 40 বছৰ পূৰ্বেই অসমলৈ আহিছিল বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলে। আৰু সেই সময়ত কংগ্ৰেছ আছিল শাসনত। আৰু অসমৰ নিচিনা ভুল ঝাৰখণ্ডে যাতে নকৰে। আৰু এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত। আৰু 40 বছৰ পূৰ্বে অসমে এই ভুল কৰি আহিছিল। আৰু অসম বাংলাদেশ সীমান্ত উন্মুক্ত হৈ আছিল তেতিয়া। আৰু অসমে বাংলাদেশীক প্ৰৱেশ কৰিবলৈ দি ভুল কৰিছিল। আৰু পশ্চিমবংগও কৰিছিল এই একেই ভুল। আৰু সেই সময়ত নৰেন্দ্ৰ মোদীৰ চৰকাৰ নাছিল, অৰ্থাৎ সেই সময়ত আছিল কংগ্ৰেছ চৰকাৰ।
আৰু এতিয়া ঝাৰখণ্ডৰ সৈতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে আৰু ঝাৰখণ্ডত যাতে বাংলাদেশী সোমাব নোৱাৰে সেয়া নিশ্চিত কৰক অন্যথা আগন্তুক 20 বছৰত ঝাৰখণ্ডৰ খিলঞ্জীয়া সংখ্যালঘু হৈ পৰিব আৰু অসমত বাংলাদেশী অনুপ্ৰৱেশকাৰী বিধায়কৰ সংখ্যা 40 জনলৈ আৰু বাংলাদেশী অনুপ্ৰৱেশকাৰী অসমত বিধায়ক হয় লগতে বাংলাদেশী অনুপ্ৰৱেশকাৰী অসমত বিধানসভাৰ এতিয়া অধ্যক্ষ আছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ তাৰ লগতে কৈছে যে অসমৰ জনতাই অস্তিত্ব ৰক্ষাৰ বাবে সংগ্ৰাম কৰি আছে আৰু প্ৰতিদিনে অসমৰ খিলঞ্জীয়া যুঁজি থাকিবলগীয়া হৈছে আৰু অসম এই ক্ষেত্ৰত ভুক্তভোগী